সকলোবোৰ কম্পিউটাৰ কীবোৰ্ডত ফাংচন কীসমূহ আমি দেখিব পাওঁ। এই কীসমূহ কীবোৰ্ডৰ একেবাৰে ওপৰৰ অংশত থাকে। ইয়াত F1 পৰা F12 লৈকে সৰ্বমুঠ 12টা কী থাকে আৰু এই 12টা কীৰ প্ৰতিটোৰে বেলেগ বেলেগ ব্যৱহাৰো আছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই কীসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ শিকাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়াহে গোটেইখিনি কথা আপোনালোকে সবিশেষ বুজি পাব। যদি ভিডিঅ'টো ভাল পায় তেন্তে প্ৰয়োজনীয় ব্যক্তিক শ্বেয়াৰ কৰিব নাপাহৰিব। এতিয়া আহক কম্পিউটাৰ স্ক্ৰীনলৈ যাওঁ আৰু এই কীসমূহৰ বিষয়ে শিকি লওঁ। কীবোৰ্ডত থকা এই ফাংচন কীসমূহৰ ব্যৱহাৰ নকৰাকৈও আমি সাধাৰণভাৱে এটা কম্পিউটাৰত এখন কীবোৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এই কীসমূহ ব্যৱহাৰ কৰিলে বহুখিনি কাম আমি চমুকৈ কৰিবলৈ সক্ষম হওঁ, যাৰ ফলত আমাৰ বহুখিনি সময় ৰাহি হয় আৰু আমাৰ কামৰ স্মাৰ্টনেছ বাঢ়ি যায়। প্ৰথমতে আমি F1 ফাংচন কীৰ ব্যৱহাৰ শিকিম। প্ৰায় সকলোবোৰ কম্পিউটাৰত থকা প্ৰগ্ৰেমসমূহৰ হেল্প আৰু ছাপৰ্ট উইণ্ড' খুলিবলৈ F1 কী ব্যৱহাৰ কৰা হয়। টাস্কবাৰত এটা ৱৰ্ড ফাইল অ'পেন হৈছে, মই এইটো খুলি লৈছোঁ। যদি মই ইয়াত F1 প্ৰেছ কৰোঁ তেন্তে ইয়াত থকা হেল্প উইণ্ড'খন খোল খাব। মই কীবোৰ্ডৰ পৰা F1 প্ৰেছ কৰিছোঁ আৰু এই স্ক্ৰীনত হেল্প উইণ্ড'খন অ'পেন হৈছে। F1 কীৰ সহায়ত কোনো এটা কম্পিউটাৰত থকা অপাৰেটিং ছিষ্টেমৰ হেল্প আৰু ছাপৰ্ট উইণ্ড'খনো খুলিব পাৰি। তাৰ বাবে কীবোৰ্ডৰ পৰা উইণ্ড'জ কীৰ লগত F1 কী প্ৰেছ কৰিব লাগিব। মই প্ৰেছ কৰিছোঁ উইণ্ড'জ কী প্লাছ F1। এয়া উইণ্ড'জ হেল্প এণ্ড ছাপৰ্ট উইণ্ড'খন খোল খাইছে। এটা কম্পিউটাৰত অপাৰেটিং ছিষ্টেম ইনষ্টল কৰিবলৈ আমি বায়'ছ ছেটআপত কিছু পৰিৱৰ্তন কৰিবলগীয়া হয়। F1 কীৰ সহায়ত আমি বায়'ছ ছেটআপত প্ৰৱেশ কৰিব পাৰোঁ। কম্পিউটাৰ এটাত অপাৰেটিং ছিষ্টেম কেনেকৈ ইনষ্টল কৰে আৰু তাৰ বাবে বায়'ছত কি ছেটিং কৰিব লাগে তাৰ বিষয়ে মই আহি থকা দিনবোৰত এটা ভিডিঅ' বনাই আপোনালোকলৈ লৈ আহিম। এতিয়া আমি F2 কীৰ ব্যৱহাৰ জানো আহোঁ। এটা কম্পিউটাৰত থকা ফাইল, ফল্ডাৰ আৰু আইকনবোৰক নতুনকৈ নাম দিবলৈ F2 কী ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই কামটো কৰিবলৈ আমি যিকোনো ফাইল বা ফল্ডাৰৰ ওপৰত ৰাইট ক্লিক কৰোঁ আৰু ৰিনেম অপশ্যনত ক্লিক কৰোঁ। কিন্তু এই কামটো আমি F2 কীৰেও কৰিব পাৰোঁ। তাৰ বাবে ফাইলটোৰ ওপৰত ক্লিক কৰিছোঁ মই আৰু কীবোৰ্ডৰ পৰা F2 প্ৰেছ কৰিছোঁ আৰু ইয়াৰ নামটো পৰিৱৰ্তন কৰি দিলোঁ। MS অফিচত থকা বিভিন্ন প্ৰগ্ৰেম যেনে ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্টত প্ৰিণ্ট প্ৰিভিউ চাবলৈ আমি F2 কী ব্যৱহাৰ কৰোঁ। মই ইয়াত এটা ৱৰ্ড ফাইল অ'পেন কৰি লৈছোঁ আৰু কীবোৰ্ডৰ পৰা কণ্ট্ৰলৰ লগত F2 প্ৰেছ কৰিছোঁ আৰু লগে লগে আমি সেই ডকুমেণ্টটোৰ প্ৰিণ্ট প্ৰিভিউ ইয়াত দেখিব পাইছোঁ। অল্টৰ লগত F2 কী ব্যৱহাৰ কৰি আমি মাইক্ৰ'ছফ্ট এক্সেলত ছেভ এজ উইণ্ড'খন উলিয়াব পাৰোঁ। মই এক্সেল ৱৰ্কবুক এটা খুলি লৈছোঁ। ইয়াত মই কীবোৰ্ডৰ পৰা Alt F2 প্ৰেছ কৰিম আৰু এয়া ছেভ এজ উইণ্ড'খন ইয়াত খোল খাইছে। শ্বিফ্টৰ লগত F2 কী ব্যৱহাৰ কৰি আমি মাইক্ৰ'ছফ্ট এক্সেলৰে যিকোনো এটা চেলত কমেণ্ট বক্স সংযোগ কৰিব পাৰোঁ। তাৰ বাবে যিকোনো এটা চেলত মই ক্লিক কৰি লৈছোঁ আৰু কীবোৰ্ডৰ পৰা শ্বিফ্টৰ লগত F2 কী প্ৰেছ কৰিছোঁ। এয়া এটা কমেণ্ট বক্স ইয়াত খোল খালে। এতিয়া আমি F3 কীৰ ব্যৱহাৰ শিকিম। F3 কী ব্যৱহাৰ কৰি আমি এটা কম্পিউটাৰৰ ফাইল আৰু ফল্ডাৰবোৰ বিচাৰি উলিয়াব পাৰোঁ। মই মাই কম্পিউটাৰ খুলি লৈছোঁ আৰু ইয়াত মই F3 বাটন প্ৰেছ কৰিছোঁ। সোঁফালে ওপৰৰ চাৰ্চ বক্সটোত কাৰ্চৰ এডাল ব্লিংক কৰি আছে। ইয়াত আমি যিকোনো ফাইল বা ফল্ডাৰৰ নাম লিখিলে সেই ফাইল আৰু ফল্ডাৰটো ইয়াত শ্ব' কৰিব। মই ইয়াত লিখিছোঁ প্ৰজেক্ট আৰু মোৰ কম্পিউটাৰত থকা প্ৰজেক্ট নামৰ যিকেইটা ফল্ডাৰ বা ফাইলছ আছে ইয়াত শ্ব' কৰিছে। প্ৰায়বোৰ ইণ্টাৰনেট ব্ৰাউজাৰ যেনে গুগল ক্ৰম আদিত ফাইণ্ড বাৰ উলিয়াবলৈ F3 কী ব্যৱহাৰ কৰা হয়। মই ইয়াত গুগল ক্ৰম অ'পেন কৰি লৈছোঁ আৰু ইয়াত F3 কী প্ৰেছ কৰিছোঁ। এয়া আমাৰ চকুৰ সন্মুখত ফাইণ্ড বাৰডাল খোল খাইছে। MS DOSত টাইপ কৰা ঠিক আগৰ কমাণ্ডটো পুনৰবাৰ ব্যৱহাৰ কৰিবলৈ F3 কী ব্যৱহাৰ কৰা হয়। কীবোৰ্ডৰ পৰা উইণ্ড'জ কী প্লাছ R মাৰিছোঁ আৰু ইয়াত লিখিছোঁ CMD। এণ্টাৰ প্ৰেছ কৰিছোঁ। আমাৰ চকুৰ সন্মুখত MS DOS খোল খাইছে। ইয়াত মই দুটামান কমাণ্ড ব্যৱহাৰ কৰি চাওঁ। এয়া মই CLS কমাণ্ড ইয়াত ব্যৱহাৰ কৰিছোঁ। CLSৰে আমাৰ MS DOS স্ক্ৰীনখন ক্লিন হৈ যায়। ঠিক আছে। এতিয়া যদি আমি কীবোৰ্ডৰ পৰা F3 প্ৰেছ কৰোঁ, মোৰ ঠিক আগৰ কমাণ্ডটো অৰ্থাৎ CLS কমাণ্ডটো আকৌ ইয়াত শ্ব' কৰিব। মই কীবোৰ্ডৰ পৰা F3 প্ৰেছ কৰিছোঁ। এয়া CLS কমাণ্ডটো ইয়াত শ্ব' কৰিছে। F3 কীৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ মই ইয়াত ক'বলৈ গৈ আছোঁ। যিসকল ব্যক্তিয়ে
MS Word ব্যৱহাৰ কৰে তেওঁলোকে আপাৰ কেছ লোৱাৰ কেছ সেন্টেন্স কেছ এইবোৰৰ বিষয়ে গম পায় শিফটৰ লগত F3 কি প্ৰেছ কৰি আমি এই কেছবোৰৰ মাজত টগল কৰিব পাৰো এবাৰ কৰি চাওঁ আহক মই MS Word ডকুমেন্ট এটা খুলি লৈছো ইয়াত এটা পেৰাগ্ৰাফ লিখা আছে পেৰাগ্ৰাফটো মই সিলেক্ট কৰি লৈছো সচৰাচৰ এই কামটো আমি ৰিবনত থকা এই অপচনটোৰ পৰা মাছৰ সহায়ত কৰো সেন্টেন্স কেছ লোৱাৰ কেছ আপাৰ কেছ কিন্তু এই কামটোকে আমি শিফটৰ লগত F3 প্ৰেছ কৰি চাওঁ মই কিবোৰ্ডৰ পৰা শিফট প্লাস F3 কি প্ৰেছ কৰিছো এয়া আপাৰ কেছ হৈ গল আৰু এবাৰ প্ৰেছ কৰাৰ লগে লগে লোৱাৰ কেছ হৈ গল শিফটৰ লগত F3 আকৌ এবাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত আকৌ সেন্টেন্স কেছ আহি গল এতিয়া আমি F4 কিৰ ব্যৱহাৰ শিকিম বিভিন্ন ধৰণৰ প্ৰগ্ৰাম যেনে Word Excel আদিত আগৰ ষ্টেপত কৰা কাৰ্যটো ৰিপিট কৰিবলৈ F4 কি ব্যৱহাৰ কৰা হয় ইয়াত মই আকৌ MS Word ডকুমেন্টটো খুলি লৈছো ধৰা হল মই এইকেইটা শব্দ ৰেড কালাৰ কৰিব লাগে তাৰ বাবে মই শব্দকেইটা সিলেক্ট কৰিছো আৰু ফন্ট কালাৰত গৈ ইয়াত ৰেড কালাৰত ক্লিক কৰি দিলো যদি আমাক একে ধৰণৰ এডিটিং অৰ্থাৎ ৰেড কালাৰ কৰিব লগিয়া হয় তেন্তে আমি শব্দকেইটা সিলেক্ট কৰি লম আৰু মই কিবোৰ্ডৰ পৰা F4 প্ৰেছ কৰিছো এসব এই শব্দখিনিটো ৰেড কালাৰ হৈ গল F4 কি প্ৰয়োগ কৰি আমি কম্পিউটাৰত খোলা থকা যিকোনো প্ৰগ্ৰাম বন্ধ কৰিব পাৰো মই এই Word ডকুমেন্টটো Alt + F4 মাৰি বন্ধ কৰি দেখুৱাই আছো মই কিবোৰ্ডৰ পৰা Alt + F4 প্ৰেছ কৰিছো ডকুমেন্টটো সেভ কৰাৰ বাবে এটা ইয়াত মেছেজ আহিছে মই এছত ক্লিক কৰি দিলো এসব অতি সহজতে আমি Word ডকুমেন্টটো বন্ধ কৰি দিলো কম্পিউটাৰ এটা শাটডাউন অৰ্থাৎ বন্ধ কৰিবলৈও আমি F4 কি প্ৰয়োগ কৰিব পাৰো তাৰ বাবে আমি কিবোৰ্ডৰ পৰা Alt + F4 কি প্ৰেছ কৰিব লাগিব মই কিবোৰ্ডৰ পৰা Alt + F4 কি প্ৰেছ কৰিছো আৰু ইয়া শাটডাউন উইন্ডোখন ইয়াত ওপেন হৈছে উইন্ডোজ এক্সপ্লোৰাৰ বা মাই কম্পিউটাৰ বা বিজ পিচিৰ এড্ৰেছ বাৰত যাবলৈ আমি F4 কি ব্যৱহাৰ কৰো মই ইয়াত মাই কম্পিউটাৰ ওপেন কৰি লৈছো আৰু কিবোৰ্ডৰ পৰা F4 কি প্ৰেছ কৰাৰ লগে লগে কাৰ্সৰডাল ডাইৰেক্ট এড্ৰেছ বাৰলৈ গুচি গৈছে এতিয়া আমি F5 কিৰ বিষয়ে শিকিম সাধাৰণতে কম্পিউটাৰ এটা ৰিফ্ৰেছ কৰিবলৈ F5 কি ব্যৱহাৰ কৰা হয় আৰু এই ব্যৱহাৰটো আমি প্ৰায়বোৰ কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে জানো এই কামটো মাউছৰ সহায়ত কৰিলে আমি ডেস্কটপৰ ওপৰত ৰাইট ক্লিক কৰিব লাগে আৰু ৰিফ্ৰেছ বাটনত ক্লিক কৰিব লাগে কিন্তু ইয়াকে আমি F5 বাটন প্ৰেছ কৰিও কৰিব পাৰো মই কিবোৰ্ডৰ পৰা F5 প্ৰেছ কৰিছো এয়া মোৰ কম্পিউটাৰ ডেস্কটপখন ৰিফ্ৰেছ হৈ আছে F5 কি প্ৰেছ কৰি মাইক্ৰসফট পাৱাৰপইণ্টৰ স্লাইড শ্ব চলাব পাৰো মই ইয়াত এটা প্ৰেজেন্টেচন ওপেন কৰি লৈছো আৰু কিবোৰ্ডৰ পৰা মই F5 কি প্ৰেছ কৰিছো এয়া প্ৰেজেন্টেচনটো ইয়াত ৰান হৈছে MS Wordত ফাইন্ড এণ্ড ৰিপ্লেচ উইন্ডো আৰু MS Excelত গো টু উইন্ডো উলিয়াবলৈ F5 কি ব্যৱহাৰ কৰা হয় মই আকৌ এবাৰ MS Word ডকুমেন্টটো খুলি লৈছো আৰু ইয়াত মই F5 কি প্ৰেছ কৰিছো এয়া ফাইন্ড এণ্ড ৰিপ্লেচ উইন্ডোখন ইয়াত ওপেন হৈছে মই এবাৰ Excel workbook এটা খুলি লৈছো আৰু ইয়াত মই কিবোৰ্ডৰ পৰা F5 কি প্ৰেছ কৰিছো F5 কি প্ৰেছ কৰাৰ লগে লগে ইয়াত গো টু উইন্ডোখন খুল খাইছে যিকোনো ব্ৰাউজাৰৰ ওয়েব পেজ এটা ৰিলোড কৰিবলৈ F5 কি ব্যৱহাৰ কৰা হয় এতিয়া F6 কিৰ ব্যৱহাৰ শিকোৱা হয় এটা প্ৰগ্ৰামৰ বিভিন্ন অংশলৈ যাবলৈ F6 কি ব্যৱহাৰ কৰা হয় মই আকৌ এবাৰ MS Word ডকুমেন্টটো খুলি লৈছো এই Word ডকুমেন্টৰ বিভিন্ন অংশলৈ যাবলৈ মই কিবোৰ্ডৰ পৰা F6 কি প্ৰেছ কৰিম F6 প্ৰেছ কৰিছো আৰু এয়া ষ্টেটাস বাৰলৈ পজিশনটো গুচি গল আকৌ এবাৰ প্ৰেছ কৰিছো ওপৰৰ টেবসমূহলৈ পজিশনটো গুচি গৈছে ঠিক তেনেদৰে আকৌ এবাৰ F6 প্ৰেছ কৰাৰ লগে লগে মোৰ ডকুমেন্ট উইন্ডোলৈ কাৰ্সৰপাত ঘূৰি আহিল আজিকালি প্ৰায়বোৰ ইন্টাৰনেট ব্ৰাউজাৰৰ এড্ৰেছ বাৰত যাবলৈ F6 কি ব্যৱহাৰ কৰা হয় মই ইয়াত Google Chrome খুলি লৈছো আৰু কিবোৰ্ডৰ পৰা F6 প্ৰেছ কৰিছো F6 প্ৰেছ কৰাৰ লগে লগে এড্ৰেছ বাৰটো সিলেক্ট হৈ গল এতিয়া আমি F7 কিৰ বিষয়ে শিকোৱা হওক মাইক্ৰসফট অফিচত থকা বিভিন্ন প্ৰগ্ৰাম যেনে Word Excel PowerPoint আদি স্পেলিং এণ্ড গ্ৰামাৰ ডায়লগ বক্স ওপেন কৰিবলৈ F7 কি ব্যৱহাৰ কৰা হয় মই ইয়াত Word ডকুমেন্টটো খুলি লৈছো আৰু আপোনালোকক দেখাবলৈ মই ইয়াত এটা স্পেলিং এৰৰ কৰি চাওঁ ধৰা হল ডকুমেন্ট Wordটো মই ইনকাৰেক্টলি ইয়াত লিখিলো ইয়াত ৰেড আন্ডাৰলাইন শো কৰিছে অৰ্থাৎ ইয়াত স্পেলিং এৰৰ হৈ আছে মই কিবোৰ্ডৰ পৰা F7 কি প্ৰেছ কৰিছো স্পেলিং এণ্ড গ্ৰামাৰ উইন্ডোখন ওপেন হৈছে ইয়াৰ পিছত মই শুদ্ধ স্পেলিংটো ইয়াৰ পৰা সিলেক্ট কৰি শিফটৰ লগত F7 কি প্ৰেছ কৰি এই প্ৰগ্ৰামটোতে আমি ৰিচাৰ্চ উইন্ডোখন খুলি ল'ব পাৰো মই কিবোৰ্ডৰ পৰা শিফট প্লাস F7 কি প্ৰেছ কৰিছো সোঁফালে ৰিচাৰ্চ উইন্ডোখন খুল খাইছে স্পেলিং আৰু গ্ৰামাৰ উইন্ডোৰ ব্যৱহাৰ ঠিক লগতে
ৰিচাৰ্চ উইণ্ডৰ ব্যৱহাৰ মই আহি থকা দিনবোৰত MS Wordৰ ভিডিঅ'সমূহত আপোনালোকক শিকাম। এতিয়া আমি ইয়াৰ পিছৰ কীটোলৈ আগবাঢ়ো। F8 কী সাধাৰণতে আমি কম্পিউটাৰ এটাৰ ছেভ মোডলৈ যাবলৈ ব্যৱহাৰ কৰোঁ। কম্পিউটাৰ বা লেপটপ এটা অন কৰাৰ ঠিক পিছতে আপোনালোকে যদি কীবোৰ্ডৰ পৰা F8 কী প্ৰেছ কৰি থাকে তেন্তে কম্পিউটাৰটো বা লেপটপটো অট'মেটিকেলি ছেভ মোডত খোল খাব। F8 কীৰ দৰে F9 কীৰো ব্যৱহাৰ খুব কম। যিসকল ব্যক্তিয়ে C লেংগুৱেজৰ দৰে প্ৰগ্ৰেমিং লেংগুৱেজবোৰত প্ৰগ্ৰাম কৰি পাইছে তেওঁলোকে এটা প্ৰগ্ৰাম কম্পাইল আৰু এক্সিকিউট কৰিবলৈ F9 কী ব্যৱহাৰ কৰে। কম্পাইল কৰিবলৈ Alt+F9 আৰু এক্সিকিউট কৰিবলৈ Ctrl+F9 কী ব্যৱহাৰ কৰা হয়। এতিয়া আমি F10 কীৰ বিষয়ে শিকোঁ আহক। মেনু উইণ্ড অৰ্থাৎ ৰাইট ক্লিক কৰিলে যিখন উইণ্ড খোল খায় সেই উইণ্ডখন উলিয়াবলৈ Shift+F10 কী ব্যৱহাৰ কৰা হয়। এবাৰ কৰি চাওঁ আহক। আমি সচৰাচৰ ডেস্কটপত ৰাইট ক্লিক কৰিলে এইখন মেনু ওলায়। এই মেনুখনে আমি কীবোৰ্ডৰ Shift+F10 কী প্ৰেছ কৰিও ওলাব পাৰোঁ। মই কীবোৰ্ডৰ পৰা Shiftৰ লগত F10 প্ৰেছ কৰিছোঁ। এয়া আমাৰ চকুৰ সন্মুখত সেই মেনু উইণ্ডখন অপেন হৈছে। বায়ছ ছেটআপটো ছেভ কৰিবলৈ আমি F10 কী ব্যৱহাৰ কৰোঁ। বৰ্তমান এই কীটিৰ ব্যৱহাৰ মই ইয়াত কৈ দেখাব নোৱাৰোঁ, কিন্তু যেতিয়া মই আপোনালোকক অপাৰেটিং ছিষ্টেম ইনষ্টল কৰা শিকাম তেতিয়া মই F10 কীৰ ব্যৱহাৰ কৰি তাত দেখুৱাই দিম। এতিয়া আমি F11 কীৰ ব্যৱহাৰ শিকিম। মাইক্ৰ'ছফ্ট এক্সেলত নতুনকৈ শ্বীট ল'বলৈ Shift+F11 কী ব্যৱহাৰ কৰা হয়। মোৰ টাস্কবাৰত থকা এক্সেল ৱৰ্কবুকখন আকৌ এবাৰ খুলি লৈছোঁ। ইয়াত বৰ্তমান আমি 3খন শ্বীট অপেন হৈ থকা দেখা পাইছোঁ। যদি আমাক ইয়াৰ বাহিৰেও আৰু শ্বীটৰ প্ৰয়োজন হয় তেন্তে আমি কীবোৰ্ডৰ পৰা Shiftৰ লগত F11 কী প্ৰেছ কৰিম। মই কীবোৰ্ডৰ পৰা Shiftৰ লগত F11 প্ৰেছ কৰিছোঁ। এয়া আমাৰ চকুৰ সন্মুখত শ্বীট 4 ইয়াত নতুনকৈ আহি গ'ল। প্ৰায়বোৰ আধুনিক ইণ্টাৰনেট ব্ৰাউজাৰৰ ফুল মোড অন আৰু অফ কৰিবলৈ F11 কী ব্যৱহাৰ কৰা হয়। মই ইয়াত গুগল ক্ৰম খুলি লৈছোঁ আৰু কীবোৰ্ডৰ পৰা F11 প্ৰেছ কৰিছোঁ। F11 প্ৰেছ কৰাৰ লগে লগে ইয়াত ফুল মোড অপেন হৈ গ'ল। F11 কীটো আকৌ এবাৰ প্ৰেছ কৰিলে ফুল স্ক্ৰীণ মোডটো অফ হৈ যাব। এতিয়া আমি শেষৰটো ফাংচন কীৰ ব্যৱহাৰ শিকিম আৰু সেইটো হ'ল F12। মাইক্ৰ'ছফ্ট অফিচত থকা সকলোবোৰ প্ৰগ্ৰেম যেনে ৱৰ্ড, এক্সেল, পাৱাৰপইণ্টত ছেভ এজ উইণ্ড খুলিবলৈ F12 কী ব্যৱহাৰ কৰা হয়। এবাৰ কৰি দেখাইছোঁ। মই ৱৰ্ড ডকুমেণ্টটো খুলি লৈছোঁ আৰু কীবোৰ্ডৰ পৰা F12 প্ৰেছ কৰিছোঁ। এয়া ছেভ এজ উইণ্ডখন ইয়াত অপেন হৈছে। ঠিক তেনেদৰে এক্সেল ৱৰ্কবুকটো খুলি লৈছোঁ আৰু কীবোৰ্ডৰ পৰা F12 প্ৰেছ কৰিছোঁ। এয়া ছেভ এজ উইণ্ডখন খোল খাইছে। এইবাৰ মই পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যনটো খুলি লৈছোঁ আৰু ইয়াত F12 প্ৰেছ কৰিছোঁ। এয়া আমি ছেভ এজ উইণ্ডখন খোল খোৱা দেখা পাইছোঁ। Shift আৰু কণ্ট্ৰলৰ লগত F12 কী প্ৰেছ কৰি আমি MS অফিচৰ যিকোনো প্ৰগ্ৰেমৰ প্ৰিণ্ট উইণ্ডখন উলিয়াব পাৰোঁ। মই কীবোৰ্ডৰ পৰা Shift আৰু কণ্ট্ৰল কী প্ৰেছ কৰি F12 বাটনটো প্ৰেছ কৰিছোঁ। এয়া আমাৰ চকুৰ সন্মুখত প্ৰিণ্ট উইণ্ডখন খোল খাইছে। এই কামটোকে সচৰাচৰ আমি কণ্ট্ৰলৰ লগত P বাটন প্ৰেছ কৰি কৰোঁ। কণ্ট্ৰলৰ সৈতে F12 কী প্ৰেছ কৰি আমি মাইক্ৰ'ছফ্ট অফিচৰ যিকোনো প্ৰগ্ৰেমত অপেন উইণ্ডখন খুলিব পাৰোঁ। ইয়াত মই কণ্ট্ৰলৰ লগত F12 প্ৰেছ কৰিছোঁ। এয়া ইয়াত অপেন উইণ্ডখন খোল খাইছে। এই কামটোকো আমি অতি সহজতে Ctrl+O-ৰে সচৰাচৰ কৰোঁ। কিন্তু আজি আপোনালোকে গম পালে যে কণ্ট্ৰলৰ লগত F12 মাৰিলেও অপেন উইণ্ডখন খোল খায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ওপৰৰ তথ্যখিনিত যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে তেন্তে আপোনালোকে মোক আঙুলিয়াই দিব। ফাংচন কীবোৰ্ডৰ আৰু যদি কিবা ব্যৱহাৰ আপোনালোকে গম পায় তেন্তে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।